আহক মুনি পৰা বৰ সন্তোষ পালো দেই। হয় হয় ইমান ধুনীয়া ইমান সুন্দৰ সঁচাই বৰ সুন্দৰ। নন্দৰাজ গুৰুদেৱ আমি এতিয়া বিদায়হে মাগিছো। হয় গুৰুদেৱ। মহাৰাজ বিদায়হে মাগিছো। ৰাণী আপোনাক বাৰু আমাৰ পোনাকণৰ কথা আচাৰ্য কি বুলি কৈ গ'ল? কিনো ক'ব আৰু ইয়াকে ক'লে যে বুঢ়া কালত নন্দৰাণীয়ে পুত্ৰৰ মুখ দেখিবলৈ পায় গাত একেবাৰে তৰণিয়ে নাই। এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া। ঠগ হেৰ চুপতিখন নকৰকচোন। সঁচাকৈ কওকচোন আমাৰ পোনাকণৰ কথা বাৰু গুৰুদেৱে কি বুলি কৈ গ'ল? এয়া চোৱা মোৰ হাতত সোঁৱৰণি দি গৈছে আৰু তোমাৰ পোনাকণৰ নাম দি থৈ গৈছে। কি নাম দি থৈ গৈছে? কৃষ্ণ। কৃষ্ণ কৃষ্ণয় বাসুদেবায় দেবকী নন্দনায় নন্দগোপ কুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ। নামটো বাৰু তোমাৰ কেনে লাগিছে? আয়ৈ দেহি ইমান ধুনীয়া নাম। মোৰ বাৰু কিয় বেয়া লাগিব? একেটা ঠাৰিতে ফুলা দুপাহ গোলাপ ফুলৰ দৰে মোৰ বাচাহঁত ডাঙৰ দীঘল হওক। মই পিছে এতিয়া ভিতৰলৈ যাওঁ। বাচাহঁতক চাবলৈ অহা তিৰোতাসকলে জুম বান্ধি আছে। যাওঁ মই অলপ বাহিৰলৈ যাওঁ। নোৱাৰি আৰু এখন ঘৰত বেছি দিন কাম কৰিব নোৱাৰি। সিপিনে মহাৰাজে মাতিব, সিপিনে ৰাণীয়ে মাতিব। মই মানুহটো কোনফালে যাম? ল'ৰা ডাঙৰ হোৱালে মই নাথাকিমগৈ আৰু। এইপিনে কাম কৰি আছো, ৰাণীয়ে আজ্ঞা দিব, সেইপিনে মহাৰাজে আজ্ঞা দিব। কি বিলৈ বুঢ়া কালত নন্দ ৰজাৰ
কপাল মুকলি হ'ল কপাল মুকলি হ'ল যশোদাৰ কোলাত কৃষ্ণই কান্দে চাওগৈ আমি ব'লৈ চাওগৈ আমি ব'ল চাওগৈ আমি ব'লৈ চাওগৈ আমি ব'ল বুঢ়া কালত নন্দ ৰজাৰ কপাল মুকলি হ'ল কপাল মুকলি হ'ল যশোদাৰ কোলাত কেঁচুৱাই কান্দে চাওগৈ আমি ব'লৈ চাওগৈ আমি ব'ল চাওগৈ আমি ব'লৈ চাওগৈ আমি ব'ল চাওগৈ আমি ব'লৈ চাওগৈ আমি ব'ল ঐ বুঢ়া অলপ ৰ ভাল লাগিছে নাচি আকৌ নাচিম দেই তোৰ 80 বছৰে হ'ল আকৌ বুঢ়া হোৱা নাই কথা ক'বলৈ আহিছে বুঢ়া বুঢ়া কালত নন্দ ৰজাৰ কপাল মুকলি হ'ল কপাল মুকলি হ'ল যশোদাৰ কোলাত কেঁচুৱাই কান্দে চাওগৈ আমি ব'লৈ চাওগৈ আমি ব'ল 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 ঐ বুঢ়া অলপ বহি ল মোৰ বহুত ভাগৰ লাগিছে জোনাইৰ পৰা আহিছো নহয় একদম ভাগৰ লাগিছে বুঢ়া বুঢ়া ঐ বুঢ়া ইমান ভাগৰ লাগিছে বুঢ়া কিবা এটা খাই লওঁ বুঢ়া নন্দৰ ঘৰলৈ আৰু বহুত দূৰ যাব লাগিব বুঢ়া অলপ আনিছো আৰু কিবা কিবি ঐ বুঢ়া মোৰ ভাগৰ বহুত লাগিছে বুঢ়া বুঢ়া ভাগৰ লাগিছে কৈ থাক তই ইমান ভাগৰ লাগিবলে বুঢ়ী হৈছ জানো হৈছেতো আকৌ 70 বছৰ হৈছে বুঢ়া অলপ এইটোকে খাই ল আৰু অলপ খাই ল'ম দে বাৰু মই নাখাওঁ আৰু নন্দৰ ঘৰৰ চুৰা দৈ খাব লাগিব নহয় এতিয়া নাখাওঁ আৰু মই তামোল এটাকে খাওঁ বুঢ়া তই এইটোকে খা কিমান ৰাস্তা আছে তই জাননে বহুত ৰাস্তা আছে বুঢ়ী ভাগৰে লাগিছে আৰু বুঢ়া তই বিড়ি খাবি এইটো জ্বলাব পাৰিবি মই তামোলেকে খাওঁ আৰু বুঢ়া গৰমো উঠিছে বুঢ়া তই নাজানো নেকি বল আৰু বেলিটো যাবই হ'ল আৰু যাবলৈ আছে গৰু গাইটো ঘৰত আছে নহয় ছাগলী কিনি বান্ধিবা হ'ব বল আৰু
ৰ'ব 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 আপুনি ঘূৰি দিয়কচোন চাওক কিবা এটা মই মাতকচোন মাতক ভালে আছে মাতটো ভাঙি আছিল আপোনাৰ মই ভাবিছোঁ মহিলাগৰাকী মাত শুনি আছোঁ মতা মানুহজনক শুনা নাই কঁকাল লাগি আছিল বহুত দূৰৰ পৰা আহিছে ন অঁ ভাগৰ লাগি গৈছে অঁ মাতটো নাইকিয়া হৈ গৈছে এই কঁকালতে ঠাই খাই আছিল মাতটো মই একে অঁতৰাই দিলোঁ আৰু এতিয়া কৈ যাব পাৰে কওক বুঢ়া হৈছে কথা কবয়ে নাজানে ক'বই নাজানে ক'ব জানো এই বুঢ়ীটো মিছা মিছা কথা কয় এগাল এগাল ভাত খাব জানে কথা কব নাজানে বাৰু আমি বহুত দূৰৰ পৰা আহিছো ৰজাৰ বুঢ়ে ল'ৰা এটা জন্ম হৈছে মানুহটোহে ডাঙৰ হ'ল জ্ঞান নহ'ল এই মতা মানুহ বোলে কেঁচুৱা হ'ব পাৰে মহাজনৰ মহানী হৈছে তাকেইতো কৈছো এয়া পিছে কি আনিলে গাখীৰ আছে এইটো কি আছে গাখীৰ গাখীৰ মাখন মাখন গাখীৰ হয়নো মাখন 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 মাখনটো কি মাখনি গাখীৰ দৈ মটু মটু মাখন অঁ। আপুনি ক'ব নাজানে। আপুনি কৈছে মাখন মই বোলো আপোনাৰ ছোৱালীজনীৰ কথা কৈছে নেকি মাখন স্পষ্টকৈ ক'ব এই ইমান কষ্টকৈ গাখীৰ আনতকৈ গৰুজনীয়ে লৈ আহিব পাৰিলেহেঁতেন দেখোন ন আহক মহাজক হ'লে একে আমি দুইটা লগতে যাম বা মই এজনকে নিওঁ আহক নহ'ব নহ'ব বুঢ়ীকো লৈ যাব লাগিব বুঢ়ী অঁ নিজৰটো চিন্তা কৰে কেনে গালি পাইছে আহক আহক ভাঙা মাত মইহে উলিয়াইছো বুঢ়ী থাকিবি মোৰ পেটটো বেয়া আছে মই পাছতে খাম তই খাওঁ যা ইমান যদি খং হৈছে এৰাল দি থৈ যাওক আহক পিছত তুমি খাওঁ খাওঁ ক'লে মই নোৱাৰিম আহক গোটেই জীৱনৰ কাৰণে নাযায় নহয় আহক আহক মানুহটো যাওক ডিঙিটো ইয়াত থৈ যাওক বুঢ়ীটো অকলে এৰি যাবলৈ বেয়া পাইছে নহয় মই ঠিক নহয় মানে আছে নহয় মানুহ আছে গোটেই বকল বাহিৰত যাওক ভিতৰলৈ যাওক যাওক এই মোচন দিলে ক'ত বুঢ়া যাব এতিয়াতো মোৰ যাবলৈ মন যোৱা নাই কিয় চটফটাই থাকে হেৰি এই পিছে কোন নগ'ল যে কাঞ্চা 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 তুমি আনছা কাঞ্চা কাঞ্চা মোৰ কাঞ্চা আপোনাৰ কাঞ্চা বুজা নাই মোৰ কাঞ্চা মানে পতি পতি কাঞ্চা পতি বুজাই দিয়কচোন এজেগা ৰৈ থাকে মানে বিয়া হৈছো হৰি বিয়া হৈ একে আদায় হ'ল বিয়া হেৰি এনে মানে ঘৰৰ পৰা নে নিজে নহয় পচন্দ কৰি পলাই গৈছো ভাল হে ঘৰ খৰচা কবিল হেৰি পিছে অকণমান এইফালে আহিব নেকি আহক এনে ল'ৰা ছোৱালী কেটা কেটি কাটা কাটি নহয় কি কাটা কাটি নতুনকৈ মহাজৰ ঘৰত আহি আপুনি ক'ত সাহস কৈছে কাটা কাটি ক'বলৈ চৰাচৰি চৰাচৰি চৰা চৰি নহয় ল'ৰা ছোৱালী ল'ৰা ছোৱালী ছয় ন ল'ৰা ছোৱালী 6 ন মানে 3 গুৰি 9টা ছয় নয় মানে নাই নাই নাইতো আকৌ 6 ন কেনেকৈ পালেগে 6 নটো আমাৰ পিনে 3 গুৰি 9 হে
কিন্তু কথা এটা কওঁ আৰু দেই যি ভাবিলে কিন্তু দেখিবলৈ ধুনীয়া একে হেৰি অঁ মই ধুনীয়া বুলিহে কৈছোঁ এই একে জাপ মাৰি দিব নালাগে হ'ব হেৰি শুনক আপোনাক মানে ময়ো এনেকৈ বিচাৰি ফুৰিছোঁ হেৰি মানে ছোৱালী আপুনি বিয়াই হৈ আজৰি হৈ আছে নহয় এতিয়াও যাব পাৰো এই বুঢ়া লগত থাকিলে এটাও ল'ৰা ছোৱালী নহয় মোৰ ল'ৰা ছোৱালী মন যায় নহয় এটা কাম কৰিব কেতিয়াবা যদি ল'ৰা ছোৱালী ল'বলৈ মন যায় এই বুঢ়াকে একোলা ল'ব নালাগে আকৌ এটালৈ যাব ইমানেই বেজ লগাইছো নাই কোনো কাম নাই ভাত চাত চাব জানে নে কি বেলেগ কামত সময় খৰচা কৰি আছে ৰ'ব আপোনাক মই বুজাই দিম মানুহটোক আপোনালোকে ঘৰ সংসাৰত কাজিয়া নকৰিব নিজৰ মানুহটো সদায় বিশ্বাসৰ তেখেতে আপোনাৰ দুখত হ'লেও খুৱাব সুখত হ'লেও খুৱাব বুজিলেনে এইটো কি মোচন ভাল লাগিছে গতিকে নিজৰ মানুহটো বিশ্বাসৰ ৰাখিব মই আপোনাৰ ভায়েকৰ নিচিনা হ'লেও ধুনীয়াকৈ বিশ্বাসৰ হ'ব মই জনাই নাছিলো এনেকুৱা বুলি কি কথা পাতি আছে ছয় ন ৰ'ব আপুনি সন্দেহ কৰি নাযাব ৰাজ্যত এনে ওলাই যাব মই কিন্তু বুজাইছোহে গকুলবাসীয়ে সোধক মই আপোনাৰ কথা ভালকৈ বুজাইছোহে বল মোৰ বল মোৰ পেলাই নাচাব যা সন্দেহ মোৰ ফালে নাচাব মুখা এয়া মৰমৰ সংসাৰ নহয় এয়া ওলমি যোৱা সংসাৰ